হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে ভালেই চাগে? আমাৰো ভাল। আজি আমি তিনি ওলাইছোঁ মৰাণলৈ বুলি। আজি মানে দুপৰীয়া ভাতৰ সাজৰ নিমন্ত্ৰণ এটা আছে, তাকে নিমন্ত্ৰণো ৰক্ষা কৰিম আৰু মোৰো কাম এটা আছে। আৰু এয়া মই গাড়ীতে বহি নেল পলিচ লগাই দিছোঁ। সময় পালেও মোৰ মানে ইণ্টাৰেষ্ট নথকা নিচিনা, কিন্তু ক'ৰবাত গ'লে সময় পালে সময় অকণমান উলিয়াই লওঁ লগাবৰ কাৰণে। আৰু মানুহ ঘৰলৈ যিহেতু প্ৰথম যাম, সেইকাৰণে মিঠাই অলপো লৈ লোৱা হ'ল। আৰু আমাৰ এয়া সোণাই একদম আৱাজা খাই এনজয় কৰিছে। মিঠাই লৈ আহি এয়া দিখৌ দলং পালোহি। দিখৌ দলঙত পুৰণা দলংখনত ৰং কৰি আছিলে, যিহেতু 15 আগষ্টৰ ওচৰা-ওচৰি ভিডিঅ' হয়, তেতিয়া মানে অলপকৈ ৰং কৰি থকা দেখিলোঁ। আৰু এয়া হৈছে দেওবৰীয়া বজাৰ, কেপি চাৰিআলিতে বহিছে। আৰু মানুহ ইমান নাই যদিও অলপ হৈছে আৰু সন্ধিয়া সময়কণত বহুত মানুহ হয় দেই, তেতিয়া অলপ দামবোৰ অকণমান কমে চাগে, সেইকাৰণে হয় নেকি। এয়া আচলতে ভিৰ হ'বই, কাৰণ এইটো ৰাস্তাতে বহুত মানুহ এইফালে অহা যোৱা কৰে গাড়ী চাড়ী। তাৰপিছত টাউন পাৰ হৈ আহি এয়া আমাৰ ৰাজমাই বজাৰতো মানুহ হৈছে যথেষ্ট। আৰু ডিমৌ পালোহি। ডিমৌৰ পাৰ হৈ আহি এটা ৰাস্তা সোমাই আহিছে এই মানুহ ঘৰ, যাৰ ঘৰলৈ আমি আহিছোঁ মানে। এয়া হৈছে ধেমেচি ফেক্টৰী। আৰু ইমান ভাল লাগিছে। আচলতে মই মৰাণ বুলি বিশেষ আজিলৈকে মানে ফুৰিবলৈ বুলি অহা নাই, কিন্তু এইটো ৰাস্তাত আহিছোঁ। কিন্তু এই সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো অলপ বেলেগ মানে। এইফালে বাগানে মানে মৰাণ বুলি ক'লে আচলতে বাগানে মই বেছিভাগ দেখোঁ। এয়া বাগান মানে মাজত আমি গৈ আছোঁ, দুয়ো কাষে সেউজীয়া পৰিৱেশ, ইমান ভাল লাগিছে নহয়। আৰু সেইদিনাখন বতৰটো বিৰাট ধুনীয়া বতৰ, মানে গৰম নাই, ৰ'দটো বহুত কম, মানে কোমল ৰ'দ। এইফালে ধাননি পথাৰ, মাজে মাজে আমাৰ গাড়ীখন গৈ আছে সেউজীয়াৰ মানে দুয়ো কাষে সেউজীয়া মাজত আমি গৈ আছোঁ। ইমান ভাল লাগিছে এই দিনটো। আৰু আচলতে ওলাই আহিব লাগে, এনেকুৱা এটা মানে সদায় একেখিনি কামকে কৰি থকা হয় ঘৰত। আৰু আমি যাৰ ঘৰলৈ আহিছোঁ সেই মানুহ ঘৰ পালোহি। এয়া চোতাল, ইমান ডাঙৰ চোতাল, কিবা কিবি পাতিবলৈ সিহঁতৰ চাগে একো প্ৰব্লেমেই নহয়। আৰু এয়া হৈছে সিহঁতৰ মানে বিজনেছ কৰা মানুহটো, গাড়ী ভৰি আছে পুৰা মানে গেৰেজটোত। আৰু সিহঁতৰ গছবোৰ ৰুইছে, কিন্তু ইমান ধুনীয়া লাগিছে। পাইন গছ, দেৱদাৰু গছ সমান মানে সেইত বাঢ়িছে। তাৰপিছত আমি আহিয়ে চাহ খালোঁ। চাহ খোৱাৰ পিছত আমাৰ দুপৰীয়া ভাত খাবলৈও মাতিলে ভিতৰলৈ, মাতি আছে। মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ। এয়া সিহঁতৰ ঘৰৰ পোৱালীকেইটা, ল'ৰা এটা ছোৱালী এজনী, আমাৰ সোণা সিহঁতৰ লগতে খেলি আছে। এইফালে ৰাইজসকল খাবলৈ বহিলেই। আৰু আমি যাৰ ঘৰলৈ আহিছোঁ সেয়া গৃহস্থ দেই, কেশৱ গগৈ আৰু কেশৱ গগৈ পত্নী। আজি সিহঁতৰ মানে ঘৰৰে হাঁহ এটা মাৰিলে বোলে আমি অহাৰ কাৰণে, পচলা দি বনালে। আৰু কি বনালে মই আপোনালোকক দেখাম বাৰু। আৰু ভাল লাগিলে আচলতে, বৰ ধুনীয়াকৈ বনালে। ভাত সাজ ভাল তৃপ্তিৰে খালোঁ। আজি সিহঁতৰ ঘৰত হোৱা ভাত সাজত আছিল মাছ ফ্ৰাই, চাটনি, বাৰীয়ে দাংবডি বাদাম দি বনালে, এইফালে পচলা দি বনালে হাঁহ, ঘৰৰে হাঁহ, আৰু ড্ৰাই ফ্ৰাই কৰিলে হাঁহৰ মাংস। এয়া কেশৱ গগৈ মাক। আৰু ময়ো খাবলৈ বহিলোঁ। খাই আহিব হ'লেই। এইফালে বাগান দিবৰ কাৰণে মানে চাহপাত থৈ দিছে, আৰু সিহঁতৰ বাৰীখনো মই দেখুৱাইছোঁ আপোনালোকক। আমি আবেলিও আকৌ চাহ খাই মেলি এটা মানে আহিব সাজু হৈছোঁ। আৰু আপোনালোকক বাৰীখনো দেখুৱাওঁ। এইফালে দেৱদাৰু, সেইফালে পাচলি খেতি কৰিছে। বাৰীখন মানে অকণমানকৈ জেগা বেলেগ থোৱাই নাই, এনেই থৈ দিয়াই নাই। বাৰীত মানুহ লাগিয়ে থাকে চাগে। আৰু এয়া মানে ফিচাৰীটোত মাছ আছে, অলপকৈ দেখিছোঁ আৰু দেই। মাছ সিহঁতৰ চাগে ইয়াৰ পৰাই ধৰি মেলি খুৱাইছিলে নেকি আমাক। বৰ ধুনীয়া মিঠা মাছটো। এয়া পাচলি খেতি। আহিব ওলালোঁ সকলোকে বাই দি। এয়া দেওবাৰ দিনটো আজি সুন্দৰভাৱে পাৰ হ'ল। এনেকৈ আচলতে ওলাই আহিবও লাগে। মই আৰু পিছত বহি ভিডিঅ' কৰা কামে আৰু কিমাননো মানে, মই পিছত বহিয়ে ভাল পাওঁ বাৰু। আৰু মোক দেখিছে আপোনালোকে সকলো ভিডিঅ'তে মই পিছতে বহোঁ, কাৰণ মই ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিৰ দিনটো আমাৰ সুন্দৰভাৱে পাৰ হ'ল।